dear friends and students, আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 8ৰ উদাহৰণ 2 কৰাম আৰু ইয়াৰ আগৰ ভিডিওবোৰত মই এই চ্যাপ্টাৰৰ সকলো কেইটা এক্সাৰসাইজ কৰাই দি দিছো যিকেইটা লিংক তোমালোকে এই ভিডিও ডেসক্ৰিপচনত পাই যাবা চাই লবা এতিয়া হা কোৱেশ্চনটো ষ্টাৰ্ট কৰো সো কোৱেশ্চনে কি কৈছে যদি এংগল বি আৰু এংগল কিউ সূক্ষ্ম কোণ দুটা এনে ধৰণৰ যে sin b = sin q তেন্তে প্ৰমাণ কৰা যে এংগল b = এংগল q সো কোৱেশ্চন আমাক কি কৈছে মই ভালদৰে বুজাই আছো সো কোৱেশ্চন আমাক দিছে যে b আৰু q কোণ দুটা সূক্ষ্ম কোণ হ'ব লাগে আৰু কৈছে যে sin b আৰু sin q সমান তেন্তে আমি প্ৰমাণ কৰিব লাগে যে b কোণ আৰু q কোণ সমান তেনলে সো b আৰু q কোণ সমান দেখুৱাবলৈ হলে আমাৰ দুটা ত্ৰিভুজৰ প্ৰয়োজন হ'ব ত্ৰিভুজ দুটা মই লিখি ৰাখিছো আৰু এটা ত্ৰিভুজৰ এটা সূক্ষ্ম কোণক মই b ধৰিছো আনটো ত্ৰিভুজৰ এটা সূক্ষ্ম কোণক মই q ধৰি লৈছো আৰু সো ইয়াতে লিখি দিছো যে দিয়া আছে এইখিনি যিখিনি আমাৰ প্ৰয়োজন হ'ব প্ৰমাণ কৰোতে আৰু প্ৰমাণ কৰিব লাগে যে b = q ইয়াতে লিখি দিছো এংগল b = q এতে সো প্ৰমাণ ষ্টাৰ্ট কৰাৰ আগতে এই যে ত্ৰিভুজ দুটা আঁকিছো ইয়াৰ বাহুবোৰক কিবা এটা নাম দি দিও এটো কোণ b এটো আমি ইকুৱেশ্যনৰ পৰাই ধৰিছো আৰু বাকিটোক মই এটাক a দি দিও এটাক c দি দিও আৰু এটোৰ এটাক p দি দিও এটাক r দি দিও মানে PQR এটা হৈছে AB C এটা হৈছে এতিয়া সো আমি এই B আৰু Q কোণটো সমান কেনেকৈ কৰিম এটা আইডিয়া লইলো তাৰ পিছত কৰিম সো আমি জানো সো চ্যাপ্টাৰ 6 ত আমি পাই আইছো যে দুটা ত্ৰিভুজ যদি সদৃশ্য হয় তেনলে ইয়াৰ বাহুবোৰৰ অনুপাত সমান হয় আৰু কোণবোৰ সমান হয় তেনলে সো ইয়াৰ পৰা মই এই যেটো ৰিলেশন দিয়া আছে ইয়াৰ পৰা আৰু অলপ ক্যালকুলেট কৰি পেলাই মই বাহুবোৰ সমানুপাতিক দেখুৱাই দিব পাৰিম তেনলে সমানুপাতিক হলে ত্ৰিভুজ দুইটা সদৃশ্য বুলি প্ৰমাণ হৈ যাব আৰু সদৃশ্য ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান এটো আমি জানো এই হিচাপত এই দুটা সমান বুলি প্ৰমাণ হৈ যাব তেনলে সোৱা এটো sin b = sin q দিয়া আছে ইয়াৰ পৰা মই বাহুবোৰ সমানুপাতিক দেখুৱাম কেনেকুৱা চাবা sin b = sin q এটো দিয়া আছে মই তোমালোকক কৈছিলো যে এটা বস্তু মনত ৰাখিবলৈ যে লক বক লব এই হিচাপত মনত ৰাখি লবা লক বক লব লক হৈছে sin বক হৈছে cos আৰু লব হৈছে tan আৰু sinৰ বিপৰীতে cosec আৰু cosৰ বিপৰীতে sec আৰু tanৰ বিপৰীতে cot এতে ইয়াতে সোৱা লয় লম্ব বুজাইছে কয় কৰ্ণ বুজাইছে আৰু ভয় ভূমি বুজাইছে এতে বি কোণৰ ক্ষেত্ৰত সোৱা কোণ আমি বি ধৰাৰ লগে লগে আমি এই কোণটোৰ লগত কৰ্ণ আৰু ভূমি থাকিব কৰ্ণটো সোৱা সবতকে দীঘল বাহুটো কৰ্ণই হয় তেনলে কৰ্ণটো ফিক্স মানে যিকোনো কোণৰ ক্ষেত্ৰত কৰ্ণটো এইটোই হ'ব আৰু কোণ এইটো কৈছে গতিকে কোণটো লগালগ আমি ভূমি সংলগ্ন কৰিম তেনলে এই কোণটোৰ লগত যদি ভূমি হ'বলৈ হয় তেনলে ভূমি এইটো হ'ব লাগিব ভূমি এইটো আৰু লম্ব এইটো ঠিক তেনে ধৰণে কিউ যদি কোণ হয় কৰ্ণ এইটো হ'ব আৰু কোণৰ লগত ভূমি থাকে যেতিয়া ভূমি এইটো হ'ব আৰু লম্ব এইটো হ'ব এতিয়া সোৱা এই যিখিনি ৰিলেশন লিখিছো মই ইয়াৰ পৰা এইখিনিৰ পৰা বাহুবোৰ উলাম এই ৰিলেশন ইয়াতে এপ্লাই কৰি প্লাই চাবা কেনেকুৱা sin b সাইনৰ ৰিলেশন হৈছে লক্ষ মানে লম্ব বাই কৰ্ণ মানে লম্ব ওপৰত কৰ্ণ তলত sin b দিয়া আছে তেনলে সাইনৰ ৰিলেশন হৈছে লম্ব বাই কৰ্ণ তেনলে b কোণৰ ক্ষেত্ৰত লম্ব এইটো কৰ্ণ এইটো লম্ব ওপৰত কৰ্ণ তলত হ'ব লাগে sin b হলে লম্ব হৈছে ac আৰু কৰ্ণ হৈছে কিমান ab তাৰ পিছত ইকুৱেল আছে ইকুৱেল sin q এতে q কোণৰ ক্ষেত্ৰত সাইনৰ ৰিলেশনটো লম্ব বাই কৰ্ণ q কোণৰ ক্ষেত্ৰত লম্ব হৈছে এইটো যেটো pr সো লম্ব ওপৰত আৰু কৰ্ণ তলত তেনলে q কোণৰ ক্ষেত্ৰত কৰ্ণ হৈছে pq এতিয়া সো ইয়াতে কি ওলাইছে ac / ab ac কত আছে এইটো আৰু ab আছে এইটো আৰু pr / pq pr আছে এইটো pq আছে এইটো এতিয়া সো আমি সদৃশ্য দেখুৱাবলৈ হলে দুয়োটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হ'ব লাগে মানে এইটোৰ এটা বাহু ডিভাইডত থাকিব লাগে এইটোৰ এটা বাহু এইটো এটা বাহু ডিভাইডত এইটো এটা বাহু মানে এটাৰ এটা বাহু আনটোৰ আৰু এটা বাহু এনেকুৱা থাকিব লাগে ইয়াতে ডিভাইডত আছে একেটা ত্ৰিভুজৰ দুয়োটা বাহু তেনলে মই ক্ৰস কৰি দিও সোৱা AC টো ৰাখো আৰু ইফালে সোৱা PR তলত লমাই দিও PR টুক মই তলত লমাই আনিছো
আৰু এ বিটোক মই পি আৰৰ ঠাইত লৈ গৈছোঁ পি কিউ ঠাইত ৰাখিছোঁ সো আমি এনেকুৱা কৰিব পাৰিম কিয় আমি ক্ৰছ পূৰণ কৰিব পাৰোঁ যে ওপৰ তলৰ লগত তল ওপৰৰ লগত তেনেহ'লে এই ওপৰটো তলত আনিছোঁ আৰু ইয়াৰ তলটো ওপৰত লৈ গৈছোঁ এতিয়া এনেকুৱা কৰাত কি হৈছে চোৱা এ চি ডিভাইডেড বাই পি আৰ হৈছে এ চি কত এ চি ডিভাইডেড বাই পি আৰ মানে লম্বৰ অনুপাতত আছে ইকুৱেল এ বি ডিভাইডেড বাই পি কিউ এ বি ডিভাইডেড বাই পি কিউ কৰ্ণৰ অনুপাতত আছে মানে এতিয়া এইটোৰ দুটা বাহু ইয়াৰ দুটা বাহুৰ লগত সমানুপাতিক হৈছে এতিয়া আমি তৃতীয় বাহু বি চি আৰু কিউ আৰু যদি এই বাহুবোৰৰ লগত সমানুপাত দেখুৱাই দিব পাৰোঁ তেনেহ'লে ত্ৰিভুজ দুইটাটো সদৃশ্য হৈ যাব কাৰণ আমি জানো যে সদৃশ্য ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় তেনেহ'লে দুটাটো সমানুপাতিক প্ৰমাণ হৈ গৈছে লাষ্ট বি চি আৰু কিউ আৰ বাকী আছে এতিয়া এইটো কৰিবলৈ মই চোৱা এই দুটাটো সমানুপাতিক তেনেহ'লে কাৰ সমানুপাতিক মই নাজানো সেইকাৰণে মই কে ইকুৱেল ধৰি লৈছোঁ এতিয়া চোৱা এই বাহু দুটাটো ৰৈছে তেনেহ'লে এই বাহু দুটাৰ অনুপাতটো মই যদি কেৰ সমান দেখুৱাই দিব পাৰোঁ তেনেহ'লে তিনিওটা বাহুৰ অনুপাত সমান হৈ যাব নহয় কাৰণ চোৱা এই দুটা বাহু আৰু এই দুটা বাহুৰ অনুপাত কেৰ সমান তেনেহ'লে আমি যদি এতিয়া এই দুটা বাহুৰো অনুপাত কেৰ সমান দেখুৱাই দিব পাৰোঁ তেনেহ'লে সকলোকেইটা বাহু সমানুপাতিক হৈ যাব নহয় কাৰণ দুটা বাহুৰ অনুপাত অলৰেডি কেৰ সমান আছে এতিয়া লাষ্ট দুটা বাহুৰ অনুপাত যদি আমি কেৰ সমান দেখুৱাই দিব পাৰোঁ তেনেহ'লে তিনিটা বাহু মানে এইটো ত্ৰিভুজৰ তিনিটা বাহু ইয়াৰ তিনিটা বাহুৰ লগত সমানুপাত হৈ যাব আৰু সদৃশ্য প্ৰমাণ হৈ যাব তেনেহ'লে চোৱা এই দুটাকো কেৰ সমান কেনেকুৱা দেখুৱাওঁ চোৱা এই দুটা কেৰ সমান অলৰেডি আছে তেনেহ'লে ইয়াৰ পৰা মই এটা ৰিলেশ্যন ওলাই আছোঁ চোৱা এ চি ডিভাইডেড বাই পি আৰ ইকুৱেল কে এতিয়া চোৱা ইয়াৰ তলত একো নাই মানে ওৱান আনি পেলাই এ চিৰ লগত পূৰণ কৰিলে এ চি হ'ব আৰু পি আৰ নি পেলাই কেৰ লগত পূৰণ কৰিলে পি আৰ কে হৈ যাব এইটো এটা ওলাল আৰু চোৱা এইটোৰ ইকুৱেলত কে ৰাখি এইটো এনেকুৱা ওলাইছোঁ এইটো সমীকৰণ মই 1 দি দিওঁ আৰু এতিয়া এইটোৰ ইকুৱেলত কে ৰাখি পেলাই এনেকুৱা ওলাম কিয় ওলাই আছোঁ আগফালে বুজিব পাৰিবা এ বি ডিভাইডেড বাই পি কিউ ইকুৱেল কে এইটোৰ তলত একো নাই মানে ওৱান আহি এ বিৰ লগত পূৰণ হ'লে এ বি হ'ব আৰু পি কিউ গৈ কেৰ লগত পূৰণ হ'লে পি কিউ কে হৈ যাব আৰু এইটো সমীকৰণ 2 বুলি লিখি দিওঁ সো এনেকুৱা আমি কিয় লিখিব পাৰিছোঁ কাৰণ চোৱা এইটো অনুপাত আৰু এইটো অনুপাতো কেৰ সমান গতিকে এইটোৰ ইকুৱেলতো কে আছে এইটোৰ ইকুৱেলতো কে আছে এইটোৰ ইকুৱেলত এবাৰ কে ৰাখি পেলাই এইটো ওলাইছোঁ এইটোৰ ইকুৱেলত এবাৰ কে ৰাখি পেলাই এইটো ওলাইছোঁ এতিয়া চোৱা ইয়াতে কেৰ ইকুৱেলত দুটা বাহুৰ অনুপাত আছে আৰু দুটা বাহুৰ অনুপাত কেৰ ইকুৱেলত আছে এতিয়া লাষ্ট দুটা বাহুৰ অনুপাত কেটো লোৱাম তেনেহ'লে চোৱা মই এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম দুয়োটা বাহু ওলাবলৈ প্ৰথমতে চোৱা বি চি পাইথাগোৰাছৰ সূত্ৰ মতে ইয়াতে লিখি দিওঁ চোৱা পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰটো আছিল কৰ্ণ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ তেনেহ'লে আমাৰ এতিয়া এই ভূমিটো লাগে তেনেহ'লে ভূমিটো লাগিলে আমি কৰ্ণৰ পৰা লম্ব মাইনাছ কৰি দিলেতো ভূমি আহি যাব তেনেহ'লে এনেকুৱা মই শ্বৰ্টকাট লিখি আছোঁ যে আমাৰ বি চি লাগে বি চি স্কোৱাৰ লাগে প্ৰথমতেতো বি চি স্কোৱাৰেই থাকে বি চি স্কোৱাৰ ইকুৱেল এ বি স্কোৱাৰ মাইনাছ এ চি স্কোৱাৰ সো তোমালোকে এইটো এনেকুৱা কৰিব পাৰিবা যে যিকোনো এটা বাহু লাগিলে তোমালোকে ভূমি লাগিলে কৰ্ণৰ পৰা লম্ব মাইনাছ কৰি দিবা আৰু লম্ব লাগিলে কৰ্ণৰ পৰা ভূমি মাইনাছ কৰি দিবা ইয়াতে আমাৰ ভূমি লাগে তেনেহ'লে মই কৰ্ণৰ পৰা মই লম্বটো মাইনাছ কৰি আছোঁ আৰু সো স্কোৱাৰত থাকে নহয় সেইকাৰণে স্কোৱাৰ দি আছোঁ সো বি চি স্কোৱাৰ যদি মই উঠাই দিওঁ এতিয়া কি হ'ব সেই চাইডত যি আছে তাৰ ওপৰত ৰুট অভাৰ পৰি যাব এ বি স্কোৱাৰ মাইনাছ এ চি স্কোৱাৰৰ ওপৰত ৰুট অভাৰ আহি যাব এতিয়া আমাৰ বি চি ওলাইছে এইখিনি এতিয়া ঠিক তেনেদৰে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কিউ আৰ ওলাম ইয়াতে লিখি দিওঁ পাইথাগোৰাছৰ সূত্ৰ মতে চোৱা এতিয়া ইয়াতো আমাৰ ভূমি লাগে তেনেহ'লে কৰ্ণৰ পৰা লম্ব মাইনাছ কৰিম ভূমি স্কোৱাৰ ভূমি মানে ইয়াতে কিউ আৰ আছে কিউ আৰ স্কোৱাৰ ইকুৱেল কৰ্ণ কিমান আছে পি কিউ স্কোৱাৰ মাইনাছ লম্ব মানে পি আৰ তোমালোকে চোৱা এই পাইথাগোৰাছৰ সূত্ৰটোৰ পৰা এনেকুৱা চেক কৰিবা চাবা তোমালোকে এই লেফ্ট সাইডৰ পৰা ৰাইট সাইডত নি পেলাই চাবা যে যেতিয়া তোমালোকে ভূমি ওলাব লাগে তেতিয়া তোমালোকে কৰ্ণৰ পৰা লম্ব মাইনাছ কৰিব লগা হৈছে আৰু যেতিয়া লম্ব ওলাব লগা হৈছে তেতিয়া কৰ্ণৰ পৰা ভূমি মাইনাছ কৰিব লগা হৈছে মানে সাইড চেঞ্জ কৰি পেলাই সব মই তোমালোকক ইয়াতে বুজাওঁ যদি কোনো বুজাত অসুবিধা হয় চোৱা সূত্ৰটো আছিল কৰ্ণ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ এইটো
সো এইটো সূত্ৰ আছিল এতিয়া আমাৰ লাগে ইয়াতে কি ভূমি তেনেহলে ভূমিটোক মই এই সাইডত লৈ আহো এই ভূমিটোক এই সাইডত লৈ আহো তেনেহলে ভূমি ইয়াতে আহিলে সো ইয়াতে ভূমি ধৰি লোৱা কি আছে কিউআৰ আছে মই কিউআৰটো লৈ আহিছো আৰু সব প্লাসৰ ভূমি এই সাইডত আহিলে মাইনাস ভূমি হৈ যাব মাইনাস কিউআৰ স্কয়াৰ আছে স্কয়াৰ ইকুৱেল এই সাইডত থাকিল কি লম্ব আৰু এই সাইডৰ প্লাসৰ কৰ্ণটো এই সাইডত গলে মাইনাস কৰ্ণ হৈ যাব আৰু কৰ্ণ কি আছে ইয়াতে ধৰি লোৱা পিকিউ আৰু সোৱা ইয়াতে লম্ব এটা বাকি আছে নহয় লম্বটো কিমান পিআৰ প্লাসৰ পিআৰ লিখি দিছো স্কয়াৰ আছে স্কয়াৰ দিলো এতিয়া সো সম্মুখত মাইনাস আমি ৰাখিব নোৱাৰিম সেই কাৰণে মনে মনে আৰু এটা মাইনাসেৰে মই গোটেইখিনিক পূৰণ কৰি দিম তেনেহলে মাইনাসে মাইনাসে প্লাস কিউআৰ স্কয়াৰ হৈ যাব আৰু ইকুৱেল এটো মাইনাসে মাইনাসে প্লাস পিকিউ হৈ যাব ওপৰত স্কয়াৰ আছে স্কয়াৰ আৰু এটো প্লাসে মাইনাসে মাইনাস পিআৰ স্কয়াৰ হৈ যাব সো হৈছে নহয় এটো এনেকৈ মই এনেকুৱা ডাইৰেক্টলি সূত্ৰ নবহাই পেলাই শৰ্টকাট এটোৱে লিখি দিছো এতিয়া সো কিউআৰৰ পৰা মই যদি স্কয়াৰ উঠাই দিও সেই সাইডত যি আছে তাৰ ওপৰত ৰুট ওভাৰ আহি যাব পিকিউ স্কয়াৰ মাইনাস পিআৰ স্কয়াৰ এতিয়া এটুক মই সমীকৰণ 3 নাম দি দিও আৰু এটুক সমীকৰণ 4 নাম দি দিও এতিয়া সো আমাৰ টাৰ্গেট হৈছে এই বিসি ডিভাইডেড বাই কিউআৰক আমি কেৰ সমান দেখুৱাম তেতিয়া হলে আমাৰ তিনিটা বাহুৰ অনুপাত কেৰ সমান হৈ যাব আৰু ত্ৰিভুজ দুইটা সদৃশ্য হৈ যাব তেনেহলে সো অনুপাত দেখুৱাবলৈ হলে বিসি আৰু কিউআৰ কি কৰিব লাগিব ডিভাইডত আনিব লাগিব তেনেহলে মই ইয়াতে লিখো যে সমীকৰণ 1 ডিভাইডেড বাই 2 এতিয়া সো সমীকৰণবোৰ যেতিয়া আমি পূৰণ যোগ বিয়োগ বা হৰণ কৰো তেতিয়া লেফট সাইডৰ লগত কৰো আৰু ৰাইট সাইডৰ লগত তেনেহলে সো সমীকৰণ 1 ৰ লেফট সাইডত আছে বিসি সৰি টু 3 আৰু 4 তেনেহলে এটাক 3 দিও এটাক 4 দিও তেনেহলে সো সমীকৰণ 3 ৰ লেফট সাইডত আছে বিসি আৰু 4 ৰ লেফট সাইডত আছে কিউআৰ ইকুৱেল সমীকৰণ 3 ৰ ৰাইট সাইডত আছে এটো ৰুট ওভাৰ ab স্কয়াৰ মাইনাস ac স্কয়াৰ আৰু সমীকৰণ 4 ৰ ৰাইট সাইডত আছে ৰুট ওভাৰ pq স্কয়াৰ মাইনাস pr স্কয়াৰ এইখিনি আছে এতিয়া সো মই যে ইয়াতে সমীকৰণ 1 আৰু 2 বনাইছিলো কিয় বনাইছিলো এই a বিট ঠাইত ৰিপ্লেস কৰিবলৈ আৰু ac ঠাইত ৰিপ্লেস কৰিবলৈ কিয় ৰিপ্লেস কৰিম সাবা এইখিনি মই কাটি পেলাই কেৰ সমান আনিব লাগে নহয় সেই কাৰণে মই এইখিনি ৰিপ্লেস কৰিম এতিয়া দেখিবা ৰিপ্লেস কৰাৰ পিছত এইখিনি ইকুৱেল কে আহি যাব ইয়াৰ ঠাইত মই bc ঠাইত bc ৰাখো ডিভাইডেড বাই qr ইকুৱেল ৰুট ওভাৰ সো ab ৰ ভ্যালু হৈছে pq আৰু k তেনেহলে ab ৰ ঠাইত মই pq লিখি দিছো আৰু স্কয়াৰ আছে নহয় ab ৰ ওপৰত স্কয়াৰ আছে গতিকে পুৰা ভ্যালুৰ ওপৰত স্কয়াৰ বহিব pq ৰ ওপৰতো স্কয়াৰ আহিব k ৰ ওপৰতো স্কয়াৰ আহিব তাৰ পিছত মাইনাস আছে মাইনাস তাৰ পিছত মাইনাস আছে মাইনাস দিলু তাৰ পিছত ac সো ac ৰ ভ্যালু হৈছে prk তেনেহলে ac ৰ ওপৰত স্কয়াৰ আছে গতিকে তাৰ ভ্যালু prk ৰ ওপৰতো স্কয়াৰ হ'ব pr ৰ ওপৰতো স্কয়াৰ আহিব আৰু k ৰ ওপৰতো স্কয়াৰ আহি যাব আৰু তলৰ সোৱা যেনেকুৱা আছে তেনেকৈ ৰাখো ৰুট ওভাৰ pq স্কয়াৰ মাইনাস pr স্কয়াৰ এতিয়া সোৱা এইখিনি যেনেকুৱা আছে তেনেকৈ ৰাখো ওপৰত bc ডিভাইডেড বাই qr এইখিনি চেঞ্জ নকৰো কাৰণ এইখিনিক মই কেৰ সমান দেখুৱাম তেতিয়া হলে আমি তিনিটা বাহুৰ অনুপাত কেৰ সমান দেখুৱাই দিব পাৰিম দুটাটো অলৰেডি আছেই আমি ৰিলেচনৰ পৰা ওলাইছো এতিয়া তৃতীয় বাহু দুইটাৰ অনুপাত কেৰ সমান দেখুৱাবলৈ বিচাৰি আছো এতিয়া সোৱা ইয়াতো k স্কয়াৰ আছে ইয়াতো k স্কয়াৰ আছে তেনেহলে আন্ডাৰ ৰুটৰ ভিতৰত মই k স্কয়াৰ কমন ল'ব পাৰিম তেনেহলে লৈ লৈছো k স্কয়াৰ কমন এতিয়া ইয়াৰ পৰা k স্কয়াৰ ওলাই যোৱাত আছে কি pq স্কয়াৰ তাৰ পিছত মাইনাস আছে আৰু ইয়াৰ পৰা k স্কয়াৰ যোৱাত আছিল pr স্কয়াৰ বাকি আছে এইখিনি লিখি দিছো সো দুইটাৰ লগত k স্কয়াৰ আছিল কমন লৈ লৈছো আৰু তলত কি আছে ৰুট ওভাৰ pq স্কয়াৰ মাইনাস pr স্কয়াৰ pq স্কয়াৰ মাইনাস pr স্কয়াৰ এতিয়া সো
এইখিনি মই সেমে ৰাখোঁ কাৰণ এইখিনিতো সেম ৰাখিবই লাগিব বি সি ডিভাইডেড বাই কিউ আৰ ইকুৱেল ইয়াতে চোৱা কেৰ ওপৰত স্কোয়াৰ আছে স্কোয়াৰ ৰুট কেনসেল হৈ কেটো বাহিৰত আহি যাব তাৰপিছত আন্ডাৰ ৰুটত বাকি থাকিল কি এইখিনি পি কিউ স্কোয়াৰ মাইনাছ পি আৰ স্কোয়াৰ আৰু তলত কি বাকি আছে ৰুট ওভাৰ পি কিউ স্কোয়াৰ মাইনাছ পি আৰ স্কোয়াৰ এতিয়া তল আৰু ওপৰ সমান হৈছে এইটো মই কাটি দিব পাৰিম এই দুইটা সমান সমান পাইছোঁ তলে ওপৰে কাটি দিছোঁ এতিয়া বাকি থাকিল কি বি চি ডিভাইডেড বাই কিউ আৰ ইকুৱেল ইয়াতে কি বাকি আছে অকল কে এতিয়া আমাৰ টাৰ্গেট এইটো আছিল যে তলৰ দুটা বাহুৰ অনুপাত কেৰ সমান দেখুৱাবলৈ তেনেহ'লে তলৰ দুটা বাহুৰ অনুপাত কেৰ সমান হৈ গৈছে এতিয়া তোমালোকে ওপৰ ফালে চোৱা এইটো বাহু আৰু এইটো বাহুৰ অনুপাত এ বি ডিভাইডেড বাই পি কিউ চোৱা ইয়াতে এ বি ডিভাইডেড বাই পি কিউ ইকুৱেল কে আছে এইটো বাহু আৰু এইটো বাহু মানে এ চি ডিভাইডেড বাই পি আৰ চোৱা এ চি ডিভাইডেড বাই পি আৰো কেৰ সমান আছে এতিয়া বি চি আৰু কিউ আৰো আমি কেৰ সমান ওলাই দিছোঁ চাই লোৱা বি চি ডিভাইডেড বাই কিউ আৰো কেৰ সমান ওলাইছোঁ মানে এনেকুৱা হৈছে যে এই ত্ৰিভুজ দুয়োটাৰ তিনিওটা বাহুৰ অনুপাত কেৰ সমান তেনেহ'লে নিজে নিজে সমান হ'ল নহয় সব যদি কেৰ সমান হয় গতিকে নিজে নিজে সমান তেনেহ'লে এইটো আমি লিখি দিব পাৰিম যে প্ৰথম বাহু দুটা আমি লিখিছিলোঁ এ চি ডিভাইডেড বাই পি আৰ চাই লোৱা তোমালোকে ওপৰ ফালে আৰু এইটো কেৰ সমান আছিল ইকুৱেল পিছতে আছিল এ বি ডিভাইডেড বাই পি কিউ এইটো কেৰ সমান ওলাইছে আৰু এইটো সমানো আছিল ৰিলেশ্যনৰ ওয়াইজো এইটো সমান ওলাইছে আৰু দুইটাৰ ভ্যালু কেৰ সমান আমি ধৰিছিলোঁ এইটো কেৰ সমান এইটো কেৰ সমান এতিয়া এইটো কেৰ সমান ওলাইছে সো ইকুৱেলত কি আছে গতিকে এইটো ইহঁতৰ লগত সমান তেনেহ'লে লিখি দিওঁ বি চি ডিভাইডেড বাই কিউ আৰ চোৱা আকৌ বুজাওঁ এইটো কেৰ সমান এইটো কেৰ সমান এইটো কেৰ সমান ইয়াতে ওলাইছে তেনেহ'লে তিনিওটা যদি কেৰ সমান হয় তিনিওটা পৰস্পৰ সমান হ'ল মানে তিনিওটা অনুপাত পৰস্পৰ সমান তেনেহ'লে এই যিবোৰ বাহু যি দুটা ত্ৰিভুজৰ হৈছে এই ত্ৰিভুজ দুইটা সদৃশ্য হ'ব নহয় কাৰণ বাহুবোৰ সমানুপাতত আছে আৰু আমি জানো যে ত্ৰিভুজৰ বাহুবোৰ অনুৰূপ বাহুবোৰ যদি সমানুপাত হয় তেনেহ'লে ত্ৰিভুজ দুইটা সদৃশ্য হ'ব তেনেহ'লে আমি লিখি দিব পাৰিম এতেকে ট্ৰায়াঙ্গেল সো ওপৰৰ এ চি এ বি বি চি এইটো হৈছে এ বি চি ত্ৰিভুজৰ বাহু এ বি চি ত্ৰিভুজৰ বাহু সদৃশ্য হ'ব তলৰ এই পি আৰ পি কিউ কিউ আৰ এইটো পি কিউ আৰ ত্ৰিভুজৰ ট্ৰায়াঙ্গেল পি কিউ আৰ এই ত্ৰিভুজ দুইটা কি হৈছে সদৃশ্য হৈছে কাৰণ এই ত্ৰিভুজ দুইটাৰ বাহুবোৰ ইয়াতে সমানুপাতিক বুলি প্ৰমাণিত হৈ গৈছে এতিয়া আমি জানো চোৱা যে সদৃশ্য ত্ৰিভুজৰ কোনবোৰো সমান তেনেহ'লে কোন সমান হোৱাত চোৱা মই চিত্ৰত দেখুৱাই আছোঁ এই ত্ৰিভুজ দুইটাৰ যদি কোন সমান হয় তেনেহ'লে বি আৰু কিউ সমান হ'ব নহয় বি আৰু কিউতো এই ত্ৰিভুজ দুইটাৰ দুটা কোণ তেনেহ'লে আমি লিখি দিব পাৰিম এতেকে বি আৰু কিউ সমান এতেকে এংগেল বি ইকুৱেল এংগেল কিউ ৰিজন কি দিম যে সদৃশ্য ত্ৰিভুজৰ অনুৰূপ কোণ সমান থাকে সো এই হিচাপত এই কোণ দুটা সমান হৈছে আৰু এইটোক আমাক প্ৰমাণ কৰিবলৈ দিছিল যে বি আৰু কিউ সমান বুলি প্ৰমাণ কৰা ইয়াৰ পৰা প্ৰমাণিত হৈ গৈছে প্ৰুভড হৈ গ'ল আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত কোনো ধৰণৰ অসুবিধা হ'লে মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি ল'বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ